নমস্কাৰ পোহৰ লাইভেটৰ সমূহ দৰ্শকক স্বাগতম জনাই আজিৰ আমাৰ পুনৰবাৰ এখন্তেক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু যেহেতু পঞ্চায়ত নিৰ্বাচন সমাগত আৰু এই মুহূৰ্তত আমি উপস্থিত আছোঁ ৩৬ নং নাওবৈচা গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ সদস্য হিচাপে মনোনীত ৰাণী গগৈৰ লগত ৰাণী গগৈ এগৰাকী শিক্ষিতা মহিলা আপোনাক আমি পুনৰ স্বাগতম জনাইছোঁ শুভেচ্ছা জনাইছোঁ এবাৰ আপোনাৰ প্ৰথম নিৰ্বাচন নহয় জানো কেনেকুৱা অনুভৱ কেনেকুৱা মোৰ অনুভৱটো খুবেই ভাল লাগিছে উঠি হয় প্ৰথম হয় আপোনাৰ এই কি ক'ব এই মুহূৰ্তত যেহেতু আপুনি নিৰ্বাচিত অৱতীৰ্ণ হৈছে আৰু অহা 2 মে'ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'ব এই মুহূৰ্তত আপোনাৰ যিসকল ভোটাৰ আছে শ্ৰদ্ধাৰ ভোটাৰ আছে ভোটাৰ ৰাইজক কি ক'ব আপুনি আমাৰ ৯ নং খণ্ডটি শ্ৰদ্ধাৰ ভোটাৰসকলক মই অনুৰোধ জনাইছোঁ এইবাৰ যিহেতু মই প্ৰথম এইবাৰ নিৰ্বাচনত নামিছোঁ তেওঁলোকৰ আশীৰ্বাদ বিচাৰিছোঁ তেওঁলোকে যাতে মোক বহুমূলীয়া ভোটটো দি জয়যুক্ত কৰে আপুনি যদি জয়লাভ কৰে তেন্তে আপুনি কেনেদৰে আপোনাৰ যি 600 বা 800 কিমানজন ভোটাৰ আছে এই আপুনি এই সমষ্টিটো বা এই খণ্ডটিৰ ৰাইজক কেনেদৰে সহায় কৰিব মই যেহেতু আজি বহুত বছৰৰ পৰা ৰাইজৰ মাজত কাম কৰিয়ে আছোঁ মই ৰাইজৰ কাম কৰি ভাল পাওঁ সেইটো কাৰণে মই বিচাৰিছোঁ যে ৰাইজে মোক মানে এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সুবিধাকণ দিয়ে আৰু যিসকল মানে ৰাইজ আছে যিসকলে বহুত হেৰিৰ পৰা আঁচনিৰ পৰা সাধাৰণ ৰাইজে আঁচনি পোৱা নাই তেওঁলোকক যাতে মই এই আঁচনিসমূহ দিব পাৰোঁ আৰু যাৰ যাৰ যিখিনি পাবলগীয়া আছে সেইখিনি যাতে মই তেওঁলোকক দিব পাৰোঁ সেইটোৱে মই মানে বিচাৰিম খুব ভাল চিন্তা আচলতে এনেধৰণৰ চিন্তা থকা ব্যক্তিয়ে যদি বা মহিলাই যদি এনেধৰণে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰে নিশ্চয় সাধাৰণ ৰাইজ যথেষ্ট উৎসাহিত হ'ব আকৰ্ষিত হ'ব বা আনন্দিত হ'ব কাৰণ তেওঁলোকৰ পৰা বহু বিচাৰে আচলতে যেহেতু আপুনি যেহেতু নিৰ্বাচনত অৱতীৰ্ণ হৈছে যি আপোনাৰ ভোটাৰ আছে ভোটাৰসকলে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ তৃণমূল পৰ্যায়ত শক্তিশালী কৰিব লাগিব কিবা এটা সাধাৰণ ৰাইজে যদি জানিব বিচাৰে আমি বুজাই দিব লাগিব যিকোনো চৰকাৰৰ যি আঁচনি হ'ব সেই আঁচনিবোৰ আপুনি দিব লাগিব আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে আপোনাৰ যি ৱাৰ্ড আছে ৯ নং ৱাৰ্ড ৯ নং ৱাৰ্ডত আপুনি অতি জনপ্ৰিয় আপোনাক সকলোৱে ভাল পায় বুলি আমি বিভিন্ন চৌচপা দেখিছোঁ শুনিছোঁ আপুনি যদি জিকে নিশ্চয় আপোনাৰ সেই ৯ নং ৱাৰ্ডৰ ভোটাৰসকল বা ৰাইজসকল যথেষ্ট উপকৃত হ'ব নহয় জানো হয় নিশ্চয় উপকৃত হ'ব আপোনাৰ ৰাইজৰ পৰা উপকৃত হ'ব বুলি ভাবিছোঁ সেইটো কাৰণে মই ৰাইজৰ মাজলৈ আগবাঢ়ি আহিব বিচাৰিছোঁ যাতে তেওঁলোকে মোৰ পৰা কিবা এটা সুবিধা লাভ কৰিব পাৰে হয় আপুনি যেহেতু সামাজিক অনুষ্ঠানৰ জড়িত ৰাজনৈতিক ক্ষেত্ৰখনলৈ কেনেকৈ উৎসাহিত হ'ল যে ৰাজনৈতিক ক্ষেত্ৰত এইবাৰ নিৰ্বাচনত মই অৱতীৰ্ণ হ'ম কেনেদৰে আকৰ্ষিত হ'ল আপুনি ৰাজনীতিটো হৈছে এটা শক্তি সেই শক্তিৰ দ্বাৰাই মই মানে ৰাইজসকলক কিবা তেওঁলোকৰ উপকাৰটো হোৱাটো বিচাৰোঁ যাতে এতিয়া মই এনেই ঘূৰি ফুৰিলে ধৰক এইখিনি মই সুবিধা দিব নোৱাৰোঁ কিন্তু মই ৰাজনীতিটোৰ লগত যদি জড়িত হৈ জয়লাভ কৰোঁ তেতিয়া মই ক্ষমতা পাব তেতিয়াতো মই কিবা এটা খবৰ পাম তেওঁলোকক সেই খবৰটোৰ দ্বাৰা মই উপকৃত কৰিব পাৰিম এনেই মই সমাজৰ কামত ঘূৰি ফুৰোঁ সেইবিলাকৰ পৰাতো ইমান মই সুবিধা দিব নোৱাৰোঁ ন তেওঁলোকক কিন্তু ৰাজনীতিটোত এইটো কাৰণে মই আহিলোঁ যে এইটোত যদি মই জয়লাভ কৰোঁ তেতিয়া মই তেওঁলোকক বিভিন্ন আঁচনি যিবিলাক তেওঁলোকে সুবিধা আজিলৈকে পোৱা নাই বহুত ৰাইজেতো পোৱা নাই আমাৰ মাজতে ৯ নং খণ্ডটিত বিশেষকৈ দেখি আহিছোঁ মই সেইবিলাক মই তেওঁলোকক যাতে মই দিব পাৰোঁ সেইটো কাৰণে মই ৰাজনীতিটোৰ প্ৰতি আকৰ্ষিত হ'লোঁ আপোনাৰ প্ৰতীক চিহ্নটো কি যিহেতু এবাৰ কোনো প্ৰতীক চিহ্ন নাই দলীয় ভাৱে হিচাপে যেতিয়া আপুনি প্ৰতিনিধিত্ব কৰিছে এইবাৰ মোৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতীক চিহ্ন পাইছোঁ মই উৰাজাহাজ মই সেইটো কাৰণে সকলো আমাৰ ৯ নং খণ্ডটি ভোটাৰক মানে হেৰি বিচাৰিছোঁ যে উৰাজাহাজৰ চিনত ভোটটো দি মোক যাতে জয়যুক্ত কৰে আপোনাৰ এই ৯ নং ৱাৰ্ডত আপুনি কি সমস্যা দেখিছে প্ৰধানতঃ যদি বহুকেইটা সমস্যা আছে কিন্তু এই মুহূৰ্তত যদি সুধিব বিচাৰোঁ যে প্ৰধানতঃ কি সমস্যা আছে যিহেতু আপুনি এই ৯ নং খণ্ডতে বা ৱাৰ্ডতে আপুনি ঘূৰি ফুৰিছে বহু বছৰ ধৰি আপুনি কি সমস্যা দেখিছে বাৰু মই ৯ নং খণ্ডটিত দেখি আহিছোঁ আপোনাৰ নলা নৰ্দমা কিছুমান বেয়া হৈ আছে য'ত পানী যোৱাত বহুত মানে দিগদাৰ হয় আৰু বহুত মানুহক দেখিছোঁ দুখীয়া মানুহক যিলোকে মানে ঘৰ পাব লাগিছিলে তেওঁলোকে এতিয়ালৈকে ঘৰ পোৱা নাই এই হেতু আপুনি ঘৰ দিব পাৰিব জয় হ'লে হয় জয় হ'লে মই দিম
যেহেতু এইবাৰ পঞ্চায়তৰ যিসকল ইউনিট মেম্বাৰ বা সদস্য তেওঁলোকৰ দলীয়ভাৱে কোনো প্ৰতিচিহ্ন নাই নাই হয় এইবাৰ আপোনালোকে নিজেই চইচ কৰিব লগা হৈছে কেনেকুৱা অনুভৱ আপুনি কেনেকুৱা লাগিছে যেহেতু আপুনি এই গোটেই ব্যৱস্থাটো মুখ্যমন্ত্ৰী কৰিছে কি ক'ব এই মুহূৰ্তত এইটো মানে খুব ভাল পাইছো যেহেতু এবাৰ আমাৰ কোনো দলীয়ভাৱে হেৰি নাই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আমি ৰাইজৰ মাজলৈ ওলাই আহিব পাৰিছো হেতু কাৰণে আমি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক যথেষ্ট ধন্যবাদ দিছো যাতে আমাক নিৰ্দলীয়ভাৱে সকলো ৰাইজৰ মাজত ওলাই আহিবলৈ এটা সুবিধা প্ৰদান কৰিছে আপুনি কিমান আশাবাদী যেহেতু আপুনি বহুত ঘূৰিছে আমি দেখিছো আপোনাৰ খণ্ডটিত আপুনি ৯ নং ৱাৰ্ডত আপুনি যথেষ্ট ঘূৰিছে প্ৰতি ঘৰ মানুহ ওচৰলৈ গৈছে যথেষ্ট আশাবাদী ৯ নং খণ্ডটিৰ সকলো ৰাইজে মোক আশীৰ্বাদটো দি যাতে বিপুল ভোটত জয়ী কৰে হয় আপুনি 100% নিশ্চিত আপুনি জিকিবই হয় মই 100% নিশ্চিত মই জয়ী হ'ম হয় আমি শেষত আপোনাৰ পৰা এটা জানিব বিচাৰো এটা গুৰুত্বপূৰ্ণ যেহেতু এবাৰ 10 জন ইউনিট মেম্বাৰৰ পৰা বা পঞ্চায়তৰ সদস্যৰ পৰা সভাপতি নিৰ্বাচিত কৰিব যদি আপোনাক সভাপতি দায়িত্ব আপোনাক পাল দিয়ে যে আপোনাৰ যদি সকলো সদস্যই মিলি আপোনাকে দায়িত্ব দিয়ে সভাপতি আপুনি কি ক'ব যেতিয়া মই মানে এই ৰাজনীতি ক্ষেত্ৰখনলৈ আহিছো তেতিয়াতো মই অকল 9 নং খণ্ডটিৰ কথাটো ভাবিছিলো ন যদি মোক এই সুবিধাখন প্ৰদান কৰে তেতিয়া মই গোটেইকেইটা খণ্ডটিৰ কথা ভাবিব পাৰিম আপুনি মানে সভাপতিৰ দায়িত্ব ল'বলৈ সাজু হয় হয় ধন্যবাদ অমৰদা হয় নিশ্চয় মই পোহৰ লাইভ এইটকো মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু পোহৰ লাইভ এইটৰ তৰফৰ পৰাই মই সমূহ 9 নং খণ্ডটি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছো যাতে মোক ভোটটো দি পেলাই জয়যুক্ত কৰে নিশ্চয় এয়া হৈছে ৩৬ নং নাওবৈচা গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ সদস্যা ৰাণী গগৈ ইতিমধ্যে প্ৰতিটো খণ্ডই গুৰুত্বপূৰ্ণ পঞ্চায়ত নিৰ্বাচনৰ প্ৰতিটো খণ্ডই গুৰুত্বপূৰ্ণ আৰু আজি আমি যেহেতু 2 মেত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু এই বৰ্তমান সময়ত আমি উপস্থিত হ'লো ৰাণী গগৈ বাসগৃহত এইভাবে যে তেখেতসকলৰ পৰা আশা কৰিছে প্ৰতিটো ইউনিটৰ বা প্ৰতিটো খণ্ডৰ ভোটাৰসকলে আৰু আশাব্যঞ্জক খবৰ যে নতুন প্ৰজন্মৰ শিক্ষিত যুৱক যুৱতীসকল ওলাই আহিছে নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিবৰ বাবে এইটো এটা খুব শুভ লক্ষণ আৰু আমাৰ আশা কৰিলোঁ যে বিগত দিনসমূহত যেনেদৰে আমি প্ৰতিনিধি দেখিছিলোঁ এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমি দেখিছোঁ শক্তিশালী প্ৰাৰ্থী উদ্যমী মহিলা শিক্ষিত মহিলা আৰু কাম কৰাৰ এটা দুৰ্বাৰ হেঁপাহ আৰু আমিও ৰাণী গগৈ অলেখ হুজুৰ শুভকামনা জনাইছোঁ এইবাৰ কাৰণ তেখেতৰ এইবাৰ প্ৰথমটো নিৰ্বাচন আৰু এই প্ৰথমটো নিৰ্বাচনতে তেখেতৰ যথেষ্ট হেঁপাহ আছে ৯ নং খণ্ডৰ ৮০০ৰো অধিক ভোটাৰৰ বাবে তেখেতে সেৱা আগবঢ়াব বিচাৰিছে আৰু যেনেদৰে কৈছে যে ৰাজনৈতিক ক্ষেত্ৰখনত ৰাজনীতি যদি থাকে নিশ্চিতভাৱে এটা শক্তি পায় সাহস পায় ক্ষমতা পায় আৰু ক্ষমতাৰ যোগেদি ভাল কামবোৰ কৰিব বিচাৰিছে ৰাণী গগৈয়ে এই ৰাইজক চৰকাৰৰ যিসমূহ আঁচনি সেই আঁচনিসমূহ ৰাণী গগৈয়ে পোনে পোনে কিন্তু জনসাধাৰণৰ ৰাইজৰ মাজত লৈ যাব বিচাৰিছে সেইকাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে শিক্ষিত মহিলাসকল ওলাই আহিছে পঞ্চায়ত নিৰ্বাচনত মনোনীতৰ বাবে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে সেইবাবে পুনৰবাৰ আমি ৰাণী গগৈক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰি আজিৰ বিশেষ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে চাই থাকিব আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল পোহৰ লাইভে ধন্যবাদ